3, 2, 1. পুতু ক'ত আছ গৈ তই? এই ল'ৰাটো মুঠতে অকল দৈতেকটোৰ পিছে পিছে অকল ককাকৰ পিছে পিছে ক'লো ৰুমত থাক কিতাপ পঢ় বুলি ক'লো নাই এই দৈতেকটোৱে সাধু কথা শুনাই থাকিব পাৰে আকৌ একেবাৰে ল'ৰাটো তাৰপিছতে সাধু শুনি শুনি টোপনি যাবগৈ মুঠতে যে আৰু দেই এই বুঢ়াটোক মুঠতে গাঁৱলৈ পঠিয়ালেহে যদি মই শান্তি পাওঁ একদম মুঠতে এই ল'ৰাটো মোৰ কথা নুশুনা হ'ল এই বুঢ়াটোক যে মই গাঁৱলৈ পঠিয়াব লাগিব দেই এইজনক ক'বহে লাগিব দেই ঘৰত থৈ আহিবলৈ গাঁও ঘৰত থৈ আহিবলৈ বুলি কাইলৈ আহিব নহয় ক'ব লাগিব কথাটো নহ'লে এনেকৈ নহ'ব ল'ৰাটো একদম বেয়া হৈ গৈছে তাকো বেমাৰখনো অতখন বেমাৰ আছে ইটো 12টা মাহত 13টা বেমাৰ ওলায় ল'ৰাটোক আকৌ কিবা এটা খাবলৈ দিম খাবলৈ ল'ৰাটোক মাতি থাকিব খাবলৈ ল'ৰাটোক বেমাৰহে কৰাব আৰু দেই তেওঁক বেলেগকৈ বনাই দিওঁ খাবলৈ আকৌ বাৰু ল'ৰাটোক কিয় খাবলৈ মাতি থাকিব লাগে বাৰু কিবা এটা বনাই দিওঁ খাবলৈ অকল ল'ৰাটোক মাতি থাকিব খাবলৈ আহ বুলি একদম মুঠতে ল'ৰাটোক মানে বেমাৰ কৰিহে এৰিব এই বুঢ়াটোৱে যে একো বুজি নাপায় কিমান কওঁ ল'ৰাটোৰ পৰা আঁতৰি থাকিব বুলি এতিয়া গ'ল নহয় ল'ৰাটো গৈ একেবাৰে এতিয়া দৈতে কোচতে আছে চাগে আৰু শান্তি নাইকিয়া কৰি দিছে মুঠতে অ' ককা কি হ'ল তুমি মন মাৰি আছা যে পুতু ককা তুমি দুখ কৰি আছা ন মায়ে যে তোমাক যে এনেকৈ কথাবিলাক যে গালি পাৰে যে অ' ককা তুমি দুখ নকৰিবা দেই মাজনীয়েচোন কিয় এনেকৈ কয় জানো মায়ে অকল তেনেকুৱা ব্যৱহাৰ কৰে তোমাক মোৰ ভাল নালাগে নহয় অ' ককা সাধু কম বুলি কৈছিলা যে মই তোমাৰ ওচৰত সাধু কথা শুনিবলৈ আহিছোঁ সাধু ক'বা দেই পুতু কম আকৌ সাধু কিয়নো নকম সাধু বিচনাতে শুই লহি এখন দেশত এজন ৰজা আছিল ৰজাৰ 2টা পুত্ৰ আছিল মানে ৰজাৰ 2জন ল'ৰা আছিল এজনৰ নাম ৰতন আৰু এজনৰ নাম ৰিতন আছিল দুষ্ট আৰু ৰতন আছিল ভাল শান্ত স্বভাৱৰ তাৰপিছত ককা ৰবা কৈ আছো আকৌ পিছৰডোখৰ মই ককা ওচৰলৈ যাওঁ মই কৈছোঁ নহয় এতিয়া যাব নালাগে অলপ দেৰিকৈ যাবি আমনি কৰি নাথাকিবি কান্দি নাথাকিবি মুঠতে মোৰ মূৰটো গৰম কৰি দিছে দেই এই বুঢ়াটো যে ঘৰখনলৈ অনাৰ পৰা একদম শান্তি নাইকিয়া হৈছে আৰু পুতু বেটা মই আহিলোঁ নহয় কান্দি নাথাক দেউতাৰা আহিছে অ' দেউতা মায়ে ককাৰ ওচৰত থাকিবলৈ নিদিয়ে মোক ককাই মোক ইমান ধুনীয়াকৈ সাধু কৈ আছিলে মায়ে মোক লৈ আহিলে দেউতা ব'লা না ককাৰ ওচৰলৈ যাওঁ হেৰা তুমি বাৰু দেউতাৰ ওচৰত এই ল'ৰাটো থাকিলেগৈ কেলৈ বাৰু টনা আজা কৰি থাকা আনি থাকা বাৰু কিয়নো ওচৰত থাকিবলৈ নিদিয়ানো দেউতাই সাধু কৈছে শুনিবলৈ দিবহে লাগে তুমি বাৰু কেলৈ লৈ আহিব লাগে বাৰু তুমিও আৰু যে পুতু কান্দি নাথাকিবিচোন শুনিছা নাই দেউতাৰাক গাঁৱত থৈ আহিবাগে নহ'লে এনেকৈ নহ'ব ল'ৰাটোক পঢ়া প্ৰতিও মন নাইকিয়া হ'ল অকল দেউতাৰে সাধু কথা শুনাই থাকিলে নহ'ব নহয় আৰু ইমান বেমাৰী মানুহটো গৈ পেলাই সৰু ল'ৰাটো অকল মাতি থাকিব বেমাৰ হুঁচৰিবলৈ মই কৈছোঁ নহয় ঘৰত থৈ আহিবাগে বুলি গাঁও ঘৰত আনিলা আৰু এতিয়া বেমাৰ ভাল হৈছে নহয় ইমানখন বেমাৰ আছে মুঠতে হুঁচৰিবলৈ ল'ৰাটো এই কণমানি ল'ৰাটো বিচনাত শুই থাকিবগৈ একদম মুঠতে নুশুনে কথা ক'লে আৰু থৈ আহিবাগে তুমিও আৰু দেউতাৰনো কি বেমাৰ আছেনো দেউতাৰ বিষ কোষ গৈ আছে এতিয়া বৃদ্ধ হৈ আহিছে থাকক নাতিয়েকৰ লগত থাকিলে তেওঁৰ মনটো ভাল লাগিব কথাটো বুজি নোপোৱা মুঠতে নোৱাৰোঁ দেই মই তোমালোকৰ লগত সোমাই থাকিবলৈ কি কৰা কৰি থাকা তুমিও আৰু বুজি নোপোৱা কথাবোৰ মুঠতে আৰু মই কেনেকৈ কি কৰিম বাৰু হয় মানুহটো একদম মুঠতে কামৰ পৰা আহিছোঁ এতিয়া এইবোৰ ঘৰত মই এইবোৰ চাই থাকিব নোৱাৰোঁ ককাক আৰু নাতিয়েকৰ মাজৰ মৰমখিনি মই ভাঙিব নিবিচাৰোঁ এইখিনি মৰম হয় তুমি জানানে কিয় ইমান বিভেদ আনিব সৃষ্টি কৰিছা একো বেমাৰ নুহুঁচৰে একো বেমাৰ নাহে তুমি মুঠতে কথাবোৰ বুজি নোপোৱা অকল নিজৰ কথাটো মুঠতে দেউতাৰাক গাঁৱত থৈ আহিবাগে কৈছোঁ নহয় এতিয়া আগতে যিমান বেমাৰ আছিলে এতিয়াতো যেনে হ'লেও কমিছে নহয় বেমাৰ থৈ আহিবগৈ যিমান যি দৰকাৰ হয় পইচা পাতি ইয়াৰ পৰা পঠিয়াই থাকিব পইচা পাতিহে মেইন পইচা পাতি এতিয়া তুমি মুঠতে পঠিয়াই থাকিলে হ'ল আৰু মুঠতে থৈ আহিবাগে তোমাৰ দেউতাৰাক নহ'ব এনেকৈ এই ইমান অকণমানি ল'ৰাটোক বেমাৰ হুঁচৰাবলৈ বেমাৰ কৰিবলৈ মুঠতে আৰু দেই থৈ আহিবাগে কিবা এটা বস্তু তেওঁক বনাই দিওঁ খাবলৈ নাতিয়েকক মাতি থাকিব খাবলৈ জোঠাবোৰ খুৱাই থাকিব বেমাৰ নহ'ব নেকি তেনেকৈ কৰি থাকা যি কৰা মোক মুঠতে এইবোৰ কথাত মোক মূৰটো গৰম কৰি নাথাকিবা যি কৰিম মুঠতে মই নিজে ব্যৱস্থা ল'ব লাগিব এইজনক ক'লে একো কথাই কাণ হাই নিদিয়ে মুঠতে এই বুঢ়াটোক মই এইখন ঘৰৰ পৰা খেদাব লাগিব তেতিয়াহে যদি অকণমান ল'ৰাটোৱে
ঘৰখনত মোৰ প্ৰতি কথা শুনিব, নহ'লে দেউতাকৰ কথা মতেই অকল চলি থাকিব। দেউতা কথা এটা নহয় ক বোপা ঘৰখনত মই অশান্তি হৈ থকা মই ভাল নাপাইছোঁ। দেউতা তুমি গাঁৱলৈকে যাবাগে। মোৰ কাৰণে কি অশান্তি হৈছে অ' বোপা? মই ইমান অশান্তিৰ কাৰণ হ'লোনে তহঁতৰ বাবে? দেউতা তুমি অশান্তিৰ কাৰণ হৈছা বুলি কোৱা নাই, কিন্তু মই মোৰ জুলিৰ পৰা মই কথা আৰু শুনি থাকিব নিবিচাৰোঁ। তুমি মুঠতে ঘৰলৈ যাবা। ল'ৰাটোৰ লগত সদায় কেং কেং কাং কাং মই এইবোৰ ভাল নাপাইছোঁ আৰু দেই। সদায় কামৰ পৰা আহিম একদম মুঠতে অকল মানে ঘৰখন শান্তি এটা পৰিৱেশ নাই। তুমি গ'লেহে যদি শান্তি পাওঁ। তোমাক মুঠতে মই গাঁৱত থৈ আহিমগৈ। এতিয়া তোমাৰতো গাৰটো ভাল পাইছা নহয়? মই পইচা পাতি দি থাকিম বাৰু। দেউতা মুঠতে আপুনি যদি এখন ঘৰত থাকিবলৈ মন আছে মোৰ কথা মতে চলিব লাগিব। ল'ৰাটোক মুঠতে আপুনি মাতি নাথাকিব নহয়। আপুনিতো থাকিলে আৰু ল'ৰাটোক প্ৰতিটো মুহূৰ্ততে মাতি থাকে, আৰু বেমাৰখনো আছে আপোনাৰ, হুঁচৰিবলৈ কিমান কৈ থাকোঁ। নালাগে আপুনি ইয়াত থাকিবলৈ। আপোনাৰ এতিয়া গাটো ভাল পাইছে, গাঁৱলৈকে যাবগৈ। হ'ব বোৱাৰী হ'ব। মই থকাৰ কাৰণে যদি অশান্তি হৈছে দিয়া মই যামগৈ। মই আজিয়ে যামগৈ গাঁও ঘৰলৈ। কিন্তু নাতিটোৰ লগত যদি অকণমান হাঁহি ধেমালি কৰি থাকোঁ মনটোকে ভাল লাগি থাকেও। গাঁও ঘৰলৈ গ'লে বেমাৰটো আকৌ চাপিবহে। এই বেমাৰটো ভাল পাইছোঁ একমাত্ৰ মোৰ মনটো ফূৰ্তি হৈ থকা কাৰণে। আকৌ যদি গাঁও ঘৰলৈ যাওঁগৈ চিন্তাবোৰেচোন আগুৰিহে ধৰে। হ'ব তোমালোকে শান্তিত থাকিবা। মই থকাৰ কাৰণে তোমালোকৰ বহুত অশান্তি হৈছে। আজিয়ে যামগৈ মই। দেউতা তুমি ভুল নুবুজিবা, কাৰণ তোমাক পইচা পাতি চব দিয়ে থাকিম। মই আৰু এইবোৰ কেং কেং কাং কাং ঘৰখনত শুনি থাকিব নিবিচাৰোঁ। মই শান্তিত থাকিব বিচাৰোঁ। যাবা তুমি গাঁৱলৈকে যাবা, মই পইচা পাতি পঠাই থাকিম। মুঠতে আপুনি আজিয়ে যাবগৈ। মই তোমাক থৈ আহিমগৈ। তুমি এতিয়া যাবই লাগিব। এইটো বয়সত মোক জানো তাহাঁতি এনেকুৱা কৰিব লাগে? নাতিটোৰ লগত মই থকাৰ কাৰণেই তাহাঁতৰ অশান্তি হৈছে। ল'ৰাটোক মই বেমাৰ বিয়পাম বুলি কৈছে। মইনো কি ল'ৰাটোক বেমাৰ বিয়পাম? মানুহটো বিষ কোষে বেমাৰ আছে। ইমান এনেকুৱা ব্যৱহাৰ কৰিব পাৰে ল'ৰা বোৱাৰীয়ে? নাই, তাহাঁতি মোক থ'বগৈ নালাগে। মই এতিয়াই যাওঁগৈ গাঁৱলৈ। নাতিটোৰ কাৰণে তাহাঁতি মোক অকণমানো মৰম বুজি নাপায়। নাতিটোৰ মৰমখিনি মই কেনেকৈ এৰি যাওঁ বাৰু? নাই, মই ইয়াত থকাৰ কথাই নহয়। যাওঁগৈ। মোক কোনেও থৈ আহিবগৈ নালাগে। পাৰিম নহয়, নিজে যাব পাৰিম। যাওঁগৈ, মই এতিয়াই যাওঁগৈ। মুঠতে মই কাৰোৰ অশান্তিৰ কাৰণ হ'ব নালাগে। থাকক, তাহাঁতি শান্তিত থাকক। 2 hours later. দেউতা যে গ'ল যে এতিয়াহে মনটো শান্তি লাগিছে অ'। নহ'লে ঘৰখন কিমান অশান্তি হৈ আছিলে অ'। ল'ৰাটো ক'লে গ'ল আকৌ? অথনিৰ পৰা দেখা নাই। পুতু, ঐ পুতু, ক'ত আছ তই? শুনিছানে? এবাৰ আকৌ কি চিঞৰ বাখৰ কৰি আছা? এবাৰ দেউতাক গ'ল নহয়, শান্তি পোৱা নাই নেকি? এবাৰ যে ল'ৰাটোক আকৌ চিঞৰ বাখৰ কৰি আছা। ক'লে গ'ল পুতু? শুনিছে নাই? পুতুক গোটেইখন বিচাৰিলোঁ, ক'লে গ'ল জানো ল'ৰাটো? ব'লকচোন ব'লক, বাহিৰলৈ যাওঁ। ভিতৰত নাই, ভিতৰত চবতে মই চালাদ কৰিলোঁ বিচাৰি, ক'তো নাই। ক'লেনো গ'ল অ' ল'ৰাটো? হা? পুতু নাই? ক'লে গ'ল আকৌ? জানো পাই ক'লৈ গ'ল। মই অথনিৰ পৰা দেখা নাই, ভাবিছিলোঁ খেলি আছে বুলি। নাই। ব'লাচোন এই মিলিহঁতৰ ঘৰত খেলি আছে নেকি সুধোগে। চোতালখন শাৰী শাৰী কঁকালটো বিষাই গৈছে অ'। মিলি, ঐ মিলি, বাইদেউ, ঐ মিলি, আমাৰ পুতু ইয়ালৈ আহিছে নি বাৰু? ইমান বিচাৰি ফুৰিছোঁ, ল'ৰাটো ক'লৈ গ'ল আৰু বুজিছনে বাৰু? বহুত সময় হ'ল নহয়, বিচাৰিয়ে পোৱা নাই। ইয়ালৈ আহিছিলে নি বাৰু? বাইদেউ, নাই অহা নহয় পুতু। মই পুতুক আজি দেখাই নাই। দেউতাকৰ লগত কেনিবা যাব পাৰে আকৌ। কি? পুতু ইয়ালৈ অহা নাই? নাই, দেউতাকেও নাই। দেউতাক ঘৰলৈ গ'ল আজি, বুজিছনে বাৰু? নাই নহয়, এতিয়া যে ক'লৈ গ'ল ল'ৰাটো? গাঁও ঘৰলৈ গ'ল আজি দেউতাক। তাকে ল'ৰাটো ক'লৈ গ'লগৈ জানো? বাইদেউ, সি আমাৰ ঘৰলৈ অহা নাই আকৌ। হেৰা, মোৰ চিন্তাহে লাগিছে। ল'ৰাটো ক'লৈ গ'ল জানো? ব'লাচোন ব'লা, আৰু বিচাৰ কোচাৰ কৰোঁগৈ। ইমান সময় হ'ল বিচাৰিয়ে পোৱা নাই। ক'লৈ যাব পাৰে বাৰু? আনকালেতো এনেকৈ সি ক'লৈকৈ নাযায় নোকোৱাকৈ। মই ঘৰলৈ নাযাওঁ। মা দেউতাই ককাক গাঁৱলৈ পঠিয়াই দিলে। ককা থকাৰ কাৰণে মোৰ কিমান ভাল লাগিছিলে। ককাই মোক সাধু কথা কৈছিলে। এতিয়া কোনেও মোক এনেদৰে সাধু কথা নকয়।
ককাৰ মৰমখিনি মোক কোনেও দিব নোৱাৰে ককাই মোক ইমান মৰম কৰিছিলে কোনে এনেকৈ মৰম কৰিব মোক মই ঘৰলৈ নাযাওঁ মোৰ মা দেউতা ভাল মানুহ নহয় ককাক ভাল ব্যৱহাৰো নকয় মই ঘৰলৈ নাযাওঁ মই আজি ইয়াতে থাকিম পুতু পুতু বেটা তোক মই কিমান বিচাৰি ফুৰিছোঁ বাৰু মা দেউতাৰে ক'ত ইয়াত আছহি নোকোৱাকৈ জানো এনেকৈ থাকিবহি লাগে হা পুতু বেটা তুমি যে ইয়াত আছাহি কোনোবাই কিবা ক'লে নেকি কিবা হ'ল নেকি পুতু বেটা আমাক নোকোৱাকৈ জানো তুমি এনেকৈ আহিব লাগে আমাৰ কিমান চিন্তা হয় চোৱাচোন মা দেউতাৰে কিমান চিন্তা কৰিছোঁ তোমাক বিচাৰি ইয়াত পালোহি মই নাযাওঁ মা দেউতা তোমালোকে ভাল মানুহ নহয় ককাক পঠিয়াই দিলা গাঁৱলৈ ককাই কিমান দুখ মনেৰে গৈছে ককাক তোমালোকে ঘৰলৈ আনিব লাগিব তেতিয়াহে মই যাম নহ'লে মই ইয়াতে থাকিম পুতু তোমাৰ ভালৰ কাৰণেহে ককাক পঠিয়াইছোঁ গাঁৱলৈ দেখা নাই নেকি ককাৰ গাত কিমান বেমাৰ আছে তোমাৰ গাঁৱলৈকৈ হুঁচৰিব সেইকাৰণে পঠিয়াই দিছোঁ ককাক গাঁৱলৈ আহিব দিয়া আকৌ ককাক কেইদিনমানৰ পাছত আহিব এতিয়া ঘৰলৈ যাওঁ আহা পুতু আহা এতিয়া ঘৰলৈ আহা নাযাওঁ মই নাযাওঁ তোমালোকে মোৰ কথা চিন্তা কৰিব নালাগে ককাৰ কথা চিন্তা কৰা ককাই কিমান দুখ মনেৰে গৈছে তোমালোকক ককাই বহুত বেয়া পাইছে তোমালোকে প্ৰথমতে ককাৰ ঘৰলৈ এতিয়া যাব লাগিব তেতিয়াহে মই ঘৰলৈ যাম তুমিও ব'লা মাও ব'লা দেউতাও ব'লা আৰু ময়ো যাম ককাৰ ঘৰলৈ ব'লা ককাক লৈ আহোঁগৈ মই তেতিয়াহে ঘৰত সোমাম ল'ৰাটো আমি মনত বহুত কষ্ট দিছোঁ জানানে ব'লা দেউতাক লৈ আহোঁগৈ গাঁৱৰ পৰা সঁচাকৈ দেউতাই বৰ দুখ মনেৰে গৈছে আমি বৰ বেয়া ব্যৱহাৰ কৰিলোঁ দেউতাক জানানে ব'লা লৈ আহোঁগৈ দেউতাক তেতিয়াহে যদি ল'ৰাটোৱে মনত শান্তি পায় তেতিয়াহে যদি ল'ৰাটোৱে ভালদৰে খোৱা বোৱা খেলা ফুৰা কৰে নহ'লে সি বৰ দুখত থাকিব জানানে বাৰু আৰু দেউতাও বৰ দুখত আছে তাত ঘৰখনত চাগে আমি বৰ দেউতাক অন্যায় কৰিছোঁ বুজিছানে ব'লা লৈ আহোঁগৈ দেউতাক এতিয়াই লৈ আহিব লাগিব মিলি কথাটো নোহোৱা নহয় দেউতাৰ মনতো আমি বহুত আঘাত দিছোঁ ব'লা দেউতাক লৈ আহোঁগৈ তেতিয়াহে যদি পুতুও মনটোত শান্তি পায় পুতু বেটা আহা আমি ককাক লৈ আহোঁগৈ গাঁৱৰ পৰা তুমি এতিয়া দুখ কৰি নাথাকিবা আকৌ ককাৰ লগত সাধু কথা শুনিবা ককাৰ লগত খেলিবা থাকিবা আহা মা সঁচাকৈ ককাক কান্দিবানে ব'লা তেনে ককাক লৈ আহোঁগৈ ককাই আকৌ মনটোত শান্তি পাব আহা পুতু ব'লা ককাক লৈ আহোঁগৈ নাতিটোলৈ বৰ মনত পৰিছে ল'ৰা বোৱাৰীয়ে মোক তেনেকুৱা ব্যৱহাৰ কৰিছে থাকক তাহাঁতি সুখেৰে থাকক কিন্তু নাতিটোৰ মৰমবোৰ তাৰ লগত ৰং ধেমালি কৰি থাকিলেই মোৰ বেমাৰবোৰে কাষ নেচাপে কিন্তু এতিয়া অকলশৰে আছোঁ বেছিকৈহে গাটো বেয়া লাগিবলৈ ধৰিছে ল'ৰাটোলৈ বৰ মনত পৰিছে এইটো বয়সত এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে বাৰু মোক ঘৰৰ পৰা পঠিয়াই দিছে বেমাৰী মানুহটোক গাঁও ঘৰখনত অকলশৰে কেনেকৈ থাকোঁ বাৰু ককা মই পুতু আহিছোঁ পুতু বেটা তুমি কাৰ লগত আহিলা মোৰ সোণটো দেখি পাইছোঁ যে ইমান মনটো ভাল লাগিছে পুতু বেটা তুমি কাৰ লগত আহিলা ককা তুমি বেয়া নাপাবা দেই মই মা দেউতাৰ লগত আহিছোঁ তুমি আকৌ আমাৰ লগত থাকিব লাগিব তুমি গাঁও ঘৰত অকলশৰে থাকিব নালাগে তুমি নথকাৰ কাৰণে মই বৰ কষ্ট পাইছোঁ জানা মনত তুমি অবিহনে মই আধৰুৱা ককা তোমাৰ মৰমখিনি আৰু মই ক'তো নাপাওঁ তুমি আমাৰ লগতে থাকিব লাগিব তুমি নহ'লে মই আৰু মা দেউতাৰ লগতে নাথাকোঁ দেউতা আমাক ক্ষমা কৰি দিয়ক বোৱাৰী দেউতা ব'লা তুমি আমাৰ লগতে থাকিবা তুমি এই গাঁও ঘৰত অকলশৰে থাকিব নালাগে তোমাক আমি সঁচাকৈ বৰ বেয়া ব্যৱহাৰ কৰিলোঁ এইটো বয়সত তোমাক আমি অকলশৰে ৰাখিব নালাগে আমাৰ লগত ৰাখিব লাগে তুমি আমাক ক্ষমা কৰি দিয়া পোনা তহঁতি মোৰ লগত মৃত্যুলৈকে লগত থাকিলেই মই শান্তি পাম এনেকুৱা অকলশৰীয়া কৰি দিলে বাপেৰেতো বৰ নিথৰুৱা হৈ পৰোঁ জীয়াই মৰি যোৱাৰ দৰে লাগে জীয়াইহে মৰি জীয়াই থকাৰ দৰে লাগে তহঁতি মোক লগতে ৰাখিবি এইটো বয়সত তহঁতি এনেকুৱা ব্যৱহাৰ নকৰিবি মানুহক এতিয়া
তোৰ ল'ৰাও ডাঙৰ হৈ আহিছে ল'ৰাক এইবোৰ শিক্ষা নিদিবি সদায় সদায় ভাল পথলৈ ল'ৰাক নিবি এনেকুৱা ব্যৱহাৰ নেদেখুৱাবি মানুহক তহঁতি সদায় ভালদৰে থাকিবি সেইটোহে আমি কামনা কৰোঁ বুজিছ অঁ দেউতা আমাৰ ভুলবোৰ ক্ষমা কৰি দিব দেউতা ভুল হৈছে আমাৰ বহুত এইটো বয়সত আমি আপোনাৰ লগত থাকিব লাগে আপোনাক অকলশৰে এৰি দিব নালাগে ব'লক দেউতা ব'লক আমাৰ লগতে থাকিব বোৱাৰী নিজৰ ভুলবিলাক যে বুজি পাইছা তাকে আজি মই সুখী হৈছোঁ মানুহক কেতিয়াও তেনেকুৱা ব্যৱহাৰ নকৰিবা বৃদ্ধ সকলোৱে এদিন হ'ব মানুহক বৃদ্ধ বয়সত অকলশৰে এৰি দিব নালাগে বুজিছানে যাম তোমালোকৰ লগত যাম মই তোমালোকৰ লগতে থাকিম আৰু নাতিটোৰ লগত থাকিবলৈ পালেহে মই শান্তিৰে মৰিব পাৰিম ককা ব'লা এতিয়া তুমি সদায় আমাৰ লগতে থাকিবা ব'লা দেউতা আজিৰ পৰা তুমি সদায় আমাৰ লগতে থাকিবা তোমাক ৰখাৰ দায়িত্ব তোমাক চোৱা চিতাৰ দায়িত্ব এইখিনি আমাৰ দায়িত্ব হয় তোমাৰ আমি পুত্ৰ হয় পুত্ৰ হিচাপে আমাৰ বহুত দায়িত্ব আছে দেউতা আমাৰ ভুলখিনি ক্ষমা কৰি দিবা ব'লা এতিয়া আমাৰ লগত থাকিবা ব'লক দেউতা ব'লক এতিয়া দুখ কৰি থাকিব নালাগে সদায় আমাৰ লগতে থাকিব আপুনি আপোনাক আৰু এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰোঁ এইটো বয়সত তেনেকুৱা ব্যৱহাৰ কৰাটো আমাৰ বাবে পাপ হয় ব'লক